যদি আৰু গৰম আলকাত্ৰা তোৰ মুখত ভৰবা নালগে ভালে ভালে গলৰ পৰা এৰি দি তই না ভৰে দেখোচোন তই ৰনটো ইয়াক কিন্তু গলৰ পৰা এৰি দিবা দি দেই গলৰ পৰা এৰা কথা নহয় তই কিয় কৰিলি তাৰ লগত এনেহেন সি কিয় মোৰ ডালিমিক চাবা যাব তাতে ৰমেনৰ কি ভুল সিটো গম নাপায় না মই সিগলা নাজনো ডালিমি আৰু মোৰ মাজত যোনী আহে তাৰ অৱস্থা মই সেনে কৰিম তই না আৰু তইও শুনি ল মই যদি বিয়া পাতো কেৱল ডালিমিকে বিয়া পাতিম আৰু চাই থাকবি তোৰ যদি চকুৰ আগত মই ডালিমিক বিয়া পাতবা নোৱাৰো মোৰ ৰমেন কলিতা নহয় ডালিমি কেৱল মোৰ আৰু যদি একবাৰ মুখত ডালিমি শব্দ উলো একবাৰ কিবাকে বাচলি কিন্তু ইবাৰ তোক কোনো বাচবা নৰে এই হৰে পাগলা হৈছে নি তই এৰি দিছা না তাক আগত কবা দি যে ডালিমিৰ শব্দ আৰু মুখত নানে বুলি সি একবাৰ কি হাজাৰ বাৰ লম 10 ঘণ্টা কেনে আফাল খাই পড়লি না এটা তই শেষ ৰমেন আজি এই পাগলা হৈছে নি তই কাইজা কৰি মোৰ মাজত যে নহয় আজি এক খতমে কৰি ফেলম আলা ৰমেন কলিতাৰ গাত জোন নাই বুলি ভাবছা নেকি হা আলা মোৰ ডালিমিক বিয়াত পাইছা তই পাতিম 10 দিন মত পাতিম ততে কাইজা বন্ধ করছ না এই তই গুছে আলা মোৰ পেটত লাট মারলি তই তোর যদি মার খাবা ইচ্ছা নাই সাইডও বুলি কৈছো ইয়াক আজি খতম কৰিয়ে এৰিম মই ওই মচন উঠে দিলি তই হিংকা চালা মোক লাট মারবা তই হব দে সেই বুলি ইমান জোৰে হিংকাটো মারবা লাগে না ভাল করছা ৰনটো ভাল করছা হিংকে যে এটা পিৰ কাৰণে তহঁতে কাইজা কৰি মৰবা ধৰছা আগত তাইক সুধবা নৰা তাই কাক ভাল পায় তাই মোকে ভাল পায় কিন্তু ই সচ্ছৰে মাজত ডিষ্টাৰ্ব দি আছে কথা কবা আহিছা আমাৰ ভাল পোৱা 3 মাহ হৈ গেল ভাল পোৱাটোৱে নহয় তাই কাৰ লগত বিয়া হয় সেইটোহে মেইন কথা তাই মোৰ লগতে বিয়া হ'ব চব ফালে যত বত তোৰ হা বুঢ়া হলি বিয়া পাতবা নললি কিন্তু লিলিমাই চবতে তোৰ হা আৰু হৰে আৰু একবাৰ শুনি ল মই কিন্তু কেৱল ডালিমিকে বিয়া পাতিম বিচোন তোৰ দম আছে যদি কি ইটাই যাই আছো মই সৌ দেউতাৰ ঘৰত ফুলতো যাতে এখন ঘৰত ভৰি নাযা আৰু তই কথা কবা আহিছা তোৰ সৌ দেউতাৰ ঘৰত মই নাযাম তাওতে ডালিমিক লেগি চিংৰা টিংৰাও লৈ যাম ৰইনো আৰু ক'ত খুৱাব পাৰবি চিংৰা খোৱাৰো জয়তা যাওঁগে সৌ দেউতাৰ ঘৰতে যাওঁ ৰমেন তই শেষ কিন্তু ঘণ্টা যি হয় হ'ব ডালিমিৰ ঘৰত ইটাই যাম মই মুঠতে মোৰ ডালিমিক কাৰো হবা নেদো ৰমেন আহা বহা দেউতা এইটো লগ আপোনাৰ কাৰণে কিবা এটা আনছো এই কিনো আৰু মোৰ কাৰণে বস্তু আনবা লগা হ'ল তুমি কিয় নানিম হে যিমান হলেও আপুনি মোৰ মৰমৰ শহুৰ দেউতা কি যে হ'ব মানে তোমাৰ লগত দিয়া কি আনছো এতে আপোনাৰ কাৰণে এটা জাইঙা আনছো হে সেই কি আৰু জাইঙা চাইঙা আনবা লগা হ'ল তুমি নহয় মানে সিদিনা আপোনাৰ ঘৰত আহোঁতে মানে আপোনাৰ গামচাখন মানে অলপ ডাঙা খাই আছিল আপুনি গমেই নাপায় নেকি ভাল নালগিল আৰু আপোনাক কবা লাজ লাগে না তেতিয়া মানে আপোনাৰ জাইঙাটোত চকু পৰি জাইঙাটোত দেখোন একো অৱস্থাই নাই দুনিয়াৰ ফুটা সেই ধৰি মৰমতে এটা জাইঙাই আনলো দিয়ক আপোনাৰ কাৰণে এই ঘণ্টা বেয়াকে লাজ পালো জয়েৰ আগত দেউতা কি ভাববা ধৰিল বাৰু নাই একো ভাবা নাই নহয় মানে ঘৰত বিৰাট নিগনি কাপোৰ গোটেই নিগনি কাটি শেষ কৰে হয় নেকি হ'ব পাৰে দিয়ক কিন্তু মই দিয়া জাইঙাটো অলপ মৰমত পিন্ধিব আপুনি হ'ব দিয়া কি ডালিমি আছে না ঘৰত আছে আৰু শহুৰ দেউতা কালি মন্দিৰতে বিয়াখন পাতি দিওঁ নেকি বেছি আৰু দেৰি কৰি নাথখো দিয়ক মন্দিৰত মানে মই অলপ ধামধুমকে বিয়াখন পাতিম বুলি ভাবছিলো নালগে দিয়ক আৰু ইমান টকা খৰচা কৰবা নালগে ময়ো যে কি যে জোৱাই পালো ইমান কথা ভাবে মোৰ মই নাভাবি কাই ভাবব আপোনাৰ কথা হ'ব দিয়া তুমি বহাচোন হ'ব দিয়ক ডালিমিক মাতক হ'ব দিয়া আপি জয়ে আহিছে তোক মাতছি জলদি ঘণ্টা হৰে চাওঁ দেচোন কি কৰা তই তালা গৰম আলকাত্ৰা খোৱা তই বিয়া পাতিহে এৰিম ডালিমি বহা তোমাক মই সঁচা কথা এটা সুধো সঁচাকে কবা তোমাৰ মোৰ লগত বিয়া হোৱাত কিবা অমান্তি আছে নেকি নাই সঁচাকে কোৱা মই বেয়া নাপাওঁ তুমি হৰেক ভাল পোৱা নেকি সঁচাকে কোৱা নাই মোক কবাই লাগিব আজি জানো তুমি তাক ভাল পোৱা বুলি কিন্তু তাৰ যে চৰিত্ৰখন যে বিৰাট লেতেৰা সেইটো তুমি জানা না ভাল মানুহ আমাৰ গাঁৱৰ এনে এটা তিৰি নাই যাৰ লগত সি চেনি নাখায় আৰু যদি তোমাক মই প্ৰমাণ কৰি দিবা পাৰো তোমাক সঁচা কথা এটা কওঁ মই তোমাক বহুত ভাল পাই পেলাইছো গম পাইছা না প্ৰথম দিনাখন দেখাৰ দিনাখনেই তোমাৰ প্ৰেমত পৰি গৈছো মই কিন্তু কি কৰিম উপায়ো নাই দিয়াচোন তুমি যিহেতু হৰেক ভাল পোৱা নালগে দিয়া হ'ব দিয়া একো প্ৰমাণ নেদো তুমি যদি তাক ভাল পোৱা আৰু মইনো কি কৰিম ভাবছিলো তুমি তাক ভাল নাপাওঁ বুলি এনে তোমাক কামৰি থাকা বুলি ভাবছিলো আৰু হ'ব দিয়া তোমালোক দুটাই সুখত থাকা তই সাহস কৰিলি আৰু এখন ঘৰত আহিবা নাই দে হৰে নাহো দে আৰু গম পালো দে ডালিমি কেৱল তোকে যে ভাল পায় ভাল পাইতো নিজে জানি বুজি আমাৰ মাজত সোমে মচাও হাতখন দি তোৰ তহঁত দুটাই যাতে সুখত থাকা সেয়ে আশা কৰিলো মই মোৰ ভুল হৈ গেল সঁচাকে তহঁতৰ মাজত সোমাবা নালগিছিল দে হ'ব দে আৰু ডালিমি ভালকে থাকবা তুমি যাতে বহুত জলদি তোমালোকৰ বিয়াখন খাবা পাওঁ নাপাও দিয়া আপুনি বোলে গাঁৱৰ বোলে চব তিৰিৰ লগত বোলে চেনি খাই থাকে হয় না এই কি কথা কোৱা কোনে কৈছি আপুনি কব ৰমেনে কৈছি হাও সি আমাক দুটাক মিলিও থৈ গেলা আৰু মোৰ কথা সেইগিলা কৈ থৈ গৈছি সি যদি সঁচাকে এনে হয় মই কিন্তু আপোনাৰ লগত বিয়া নহওঁ কিন্তু কৈ দিছো জানতো সি এনে জমনি কৰিছি হাতখন দিয়া চুমা এটা খাওঁ হ'ব দিয়ক নালগে দিয়ক চালা কুকুৰ তই আৰু ইচ্ছা এখন ঘৰত চালা কুকুৰ তই সাহস কেনকে কৰিলি আৰু আৰু আপি জয়ে ক'ত গুচি গেল দেখো
গুচি গেল কবা ইচ্ছা মানে কি তইও কি ইয়াক ভাল পা নেকি নাপাওঁ নাপাওঁ। কালি মি একো আৰু মিছা কৈ থাকি লাভ নাই ভাল পাই তাই মোক আৰু বিয়াও পাতিম মই তই বুঢ়াই মাজত তুমি একো লাভ নাই চালা কুকুৰ মোৰ ঘৰত আহি তই মোক গৰমত কথা কব পাৰা হৈছা এই আপি সঁচাই কবি না তই নাপাওঁৱে মই। কালি মি ক'ত গেলা কৈ দিয়া তই কুকুৰে যাবি না ইয়াৰ পৰা যাওঁ দে বুঢ়া কিন্তু মনত ৰাখবি তোৰ জীয়েৰেক মই নিয়ে এৰিম জীয়েৰেক যে বেলেগৰ লগত বিয়া দিয়া আৰবি ভুলতো নাভাববি তই কুকুৰে গেছে না ইয়াৰ পৰা তা কেছটো কি চালা ইমান ভাল জয়াক পাইছো মই তই বোধে খং উঠি গুচি গেলা চালা ইমান মৰমত মোৰ কাৰণে জাইনা এটা আনছি নাই নাই নহ'ব কালি যেনকে হ'লে বিয়াখন পাতি দিবাই লাগিব সিহঁতক হা মামা কি কয় সঁচাকে মামি পাম মই তই ভাগিন আৰু বেছি দিন নাই মাইমেৰেক পাবি আৰু কিন্তু তই দেখোন আমাক কয় নাছিলি হ'ব দে আৰু ইটা কলো না দেউতাক পিছে কৈছা নে নাই কম কম ভাবি আছো কিন্তু গালিয়ে পাৰে নেকি চালা কুকুৰ হাত তিতাতে কলো তহঁত দোক থাকে যে গেছ শেষ হৈছে চিলিণ্ডাৰটো লৈ আন দেউতাই বহি আছে ইয়াতে অ দেউতা মামাই বোলে বিয়া পাতব মই বোলে মামি পাম তাকে কৈ আছে বিয়া পাতে কুকুৰে অ হয় দে ভিনি সঁচাকে কৈছি দে ভাগিনে শুনি দিবা ওলছিয়ে তোৰ তাত আপি আমাৰ গাঁৱৰ পৰা বেছি দূৰত নহয় ৰ ছাগালপাৰাত থাকে মানে তাইও মোক বিৰাট ভাল পায় তাই আহু আহুকে আছে মানে বোলো তই যদি যাই পেলাই একবাৰ দেউতাকৰ লগত কথা পতা ভাল হলা হয় নেকি সঁচাকে কৈ আছা না এনে কৈ আছা তই সঁচাকে কৈ আছো এ ভিনি বাকী চব ঠিকেই আছিল কিন্তু দেউতাকেহে কুকুৰ বোলে নপচে মোক শুনি দিবা খুজিব তোৰ নিচিনা তোৰ তাত আপি এই ভিনি একো নহয় দে তই যাই পেলাই একবাৰ কথা পাতনি এইগিলা পিছত দেখা যাব আগত চিলিণ্ডাৰটো আন হ'ব দে ভিনি চিলিণ্ডাৰ নহয় যি লাগে চব আনিম দে মই তই কেৱল ডালিমিহঁতৰ ঘৰত যাই পেলাই দেউতাকৰ লগত ভালকে কথা পাতবি দে হ'ব দে সেইগিলা পিছত দেখা যাব এতিয়া যা দে হ'ব দে ভিনি এই ভাগিন যো মামেৰে ৰামচন্দ্ৰ হবা যাই আছে বহুত জলদি অ মামা যাও যাও ৰচোন যাই কথাই পাতবা লাগব কমচে কম কুকুৰটোই বুঢ়া বয়সত হলেও যে বিয়াখন পাতিম বুলি মাথা মাৰছি বিয়াখন পাতাৰ পিছতহে ই অলপ পৰিৱৰ্তন হ'ব কিন্তু ইয়াৰ নিচিনা তোৰ তাতনো কাইনো আপি দিব তাত দি আৰু একবাৰ যাই পেলাই দেউতাকৰ লগত কথা পাতি চাব লাগব ৰ অ ছাৰ ৰাম ৰাম ভালে আছে আছো ৰ কিয় বা আহিলি তই এই বোলো একবাৰ খবৰ লৈ যাওঁ আপোনালোকৰ ছাৰ ই মাল চাল খাই আহিছি নেকি তই কি মাল চাল খাই আহিছা নেকি এই ছাৰ কি কথা কয় মই এইগিলা বস্তু বাদ দিছো আৰু পিছে কিয় আহিলি মানে ছাৰ পুলিচৰ চাকৰি এটা কৰিব বিৰাট ইচ্ছা আছিলে মোৰ পুলিচৰ চাকৰি কি এনকে পাবি নেকি এপ্লাই কৰবি সেইটোৱেতো জ্বালা আপুনি কিবা এটা মেনেজ কৰি নেদে কিয় হে ইমান বছৰে চাকৰি কৰিলে এটা চাকৰি দিবা নোৱাৰে না মোক তই এতিয়া কি ফাটলামি কৰবা আহিছা নেকি হা এই সেইগিলা বাদ দিয়ক কবৰা খচ্চৰ আৰু জহামলৰ কেনে খবৰ পিছে কিয় লাগে তোক সিহঁতৰ খবৰ এনে একবাৰ লগ পালি ভাল লাগলা হয় আৰু মোৰ একো দৰকাৰ নাই যে লগ কৰবা এই ছাৰ একো নহয় দিয়ক একবাৰ লগ কৰবা দিয়ক আৰু এটা কথা কওঁ ছাৰ একদিন এখন থানাৰ অচি হৈ দেখাই দিম মই একদিন আপুনি এনেকে মোক চালাম থুকবা লাগবে চালাম তই গৈছা না ইয়াৰ পৰা তেও এখন তোৰ বাপেৰ থানা বুলি ভাবছেন এখন চৰকাৰী থানা মই থাকবা পাৰো তাতে তই কি ঘণ্টা কৰবি কাৰণ মই জ্বালা হয় জ্বালা 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 ঘণ্টা তামাম নিচা হৈছে মোৰ কি হলে আপি বুলি ভাবছা নেকি চুমা খাবি নেকি ছাৰ ই পুৰা পিয়ৰটো মাৰিছি চালা কুকুৰ তই চেৰাপ খাই পেলাই থানাত আহিবা হক কচ্ছা দে হ'ব দে যাওঁ দে কিন্তু মনত ৰাখবি একদিন এখন থানাৰ অচি মই হ'ম অচি জ্বালা গৈছা না তোক বাজাব লাগব এতে পাইপেৰে কিন্তু এতিয়া ঢোল বুলি ভাবছি মোক বাজবাই এই কুকুৰে গীতা চিধা হব যাবাই দিবা নালাগিছিলে ভালকে বহাব লাগছিল নাই দে তাক আৰু কিমান বহম বহে লাভ নাই চেৰাপ খাই খাই পুৰা পাগলাই হৈ গৈছে সি আৰু কোবৰা আৰু জহামলক কেইটা এৰি দিম বুলি ভাবছি জহামলক এৰি দিম বাৰু কিন্তু কোবৰাক এৰি দিবা নৰা এইবাৰ যি হয় হ'ব কোবৰাক ফাঁচি দিয়াই যাব আপনিহে একেবাৰে দুখ কৰবা যায় এইবাৰ একদম খাটাং তাক ফাঁচি দিয়া জীৱনটো ধেমালি মাথা নষ্ট কৰছি মোৰ সি যিমান যি কৰিলেও চিধা নহয় সি এটা মুঠতে এইবাৰ কোবৰাক ফাঁচি দিবাই লাগিব তাইনো এই ৰাতিখন ফোন কৰলাকে হেল্ল' হেল্ল' কোৱাচোন কোনে কৈ আছা মই গুণগুণে কৈ আছো গুণ চিনি পোৱা নাই নহয় তোমাক হ'ব দিয়া মোক চিনি পাব নালাগে মই সঁচাকে চিনি পোৱা নাই মোৰ নাম্বাৰটো ক'ত পালা তোমাৰ যে লগৰ যে কৃপাৰ পৰা লৈছো তোমাৰ নাম্বাৰটো কৃপাৰ পৰা লৈছে নাম্বাৰটো কিয় তুমি বেয়া পালা নেকি নাই বেয়া পোৱা নাই বাৰু বাকী কি কৰি আছা এতিয়া এই ঘুমাইছোৱে ৰবা ৰাতি হ'ল না এতিয়া উঠছো দিয়া বহি আছো অলপ ভালকে চিনা পৰিচয় হওঁ তোমাৰ লগত এনেকে চিনা পৰিচয় হলে হ'ব নেকি তুমি লগ নকৰা নেকি কৰিম দিয়া কিয় নকৰিম এটা কথা কওঁ ন কৃপাই মানে তোমাৰ ফটো দেখাইছি মোক তোমাৰ ফটো দেখি পেলাই তোমাৰ কাৰণে পাগল হৈ গৈছো গম পাইছা না কিনো কোৱা দেখোন দেখাত একো ভাল নহয় দেখোন কিয় হ'ব তুমি ইমান ধুনীয়া তুমিও কম ধুনীয়া নহবা তোমাৰ মাতটোৱে যি ধুনীয়া হ'ব দিয়া শুনা না তোমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নেকি এই কি কথা কোৱা এই বয়সত আৰু গাৰ্লফ্ৰেণ্ড থাকব মোৰ বয়স হলেও কিন্তু বহুত ভাল লাগে মোৰ কিন্তু বয়স বেছি হোৱা নাই মাত্ৰ 25 বছৰ কিনো কোৱা মাত্ৰ 25 বছৰ তোমাৰ মই বেছি দেৰি কৰি নাথাকো তোমাক সঁচা কথা কৈয়ে দিওঁ আৰু কোৱাচোন কি সঁচা কথা নাই হৰে তোমাক একেবাৰে নিজৰ কৰি ল'ব বিচাৰো মোৰ যদি তোমাৰ একো আপত্তি নাই নাই বাৰু মোৰ একো আপত্তি নাই পিছে কালি লগ কৰিবানে কৰিম দিয়া অকে বেবি লাভ ইউ লাভ ইউ এতিয়া খোৱা মই কালি ৰাতিপুৱা ফোন কৰিম তোমাক অলপ দেৰি কথা পাতো নেকি আৰু হ'ব দিয়া কালি একেবাৰে লগ পাম ন হ'ব দিয়া বেবি বাই বাই অ মামা কাৰ লগত কথা পাতি আছা তই ৰাতিকে তোৰ এটা নতুন মাইমেৰে ফোন কৰিছিল ৰ মানে কি নতুন মামীয়ে বেলেগ আপি নেকি
এ নামটো জুনজুন মোক বোলে একেবাৰে নিজৰ কৰি ল'বা বিচাৰে বোলে মই কেতিয়াও ভাবাই নাছিলো মোকো যে কোনোবাই এনেকে আগে ভাগে ভাল পাব পিছে আগৰ মামীটো কি কৰবি চাওঁ ৰ কালি জুনজুনক লগ কৰি চাওঁ যদি তাই ডালিমিতকে বেছি ওপৰত তাইকে বিয়া পাতিম ঘণ্টা ডালিমিৰ বয়স 42 বছৰ কিন্তু এইৰ বয়স 25 বছৰ তই মামাৰো বুঢ়া বয়সত ভাল প্ৰেম হৈছে দে ভাগিন কি কয় লাজ লাগি যায় মোৰ এতিয়া কেৱল কালি লগ কৰাহে কথা দে বঢ়িয়া বঢ়িয়া হেল্ল' ডালিমি পামেই ৰ'বা আৰু মই অ দিয়া আহা গৈ আছো ময়ো যে দেখাত ইমান হেণ্ডচম কেইটা ভাবাই নাছিলো এইবাৰ আৰু ডালিমি ডাৰ্লিঙে ফোন কৰিছে হেল্ল' ডালিমি জানটো ক'ত আছে আপুনি কাম এটাত যাবা ওলছো ৰ'বা শুনকচোন ফটকে জল্দি আমাৰ ঘৰত আহকচোন তো অলপ দেৰি হ'ব নহয় একো দেৰি নহয় জল্দি আহক বুলি কৈছে সেয়েহে ভাল পাই নেকি আপুনি খঙত ৰমেনৰ লগত বিয়া হৈ যাম কিন্তু মই দিয়া হ'ব দিয়া যাই আছো দিয়া কি যে হ'ব দুটা গাৰ্লফ্ৰেণ্ড উপায় নাই কিয় বা মাতছি ডালিমি যায়ে হুৰ তাৰপিছত জুনজুনক ফোন কৰি জানটো কোৱা ইমান জল্দিকে মাতলাবা কিয় আৰু বুঢ়া আছে নেকি ঘৰত নাই সেইকাৰণেতো মাতছো আপোনাক মানে মই আজি আপোনাৰ লগত পলাই যাব বিচাৰো এইটো দেউতাই এনেও নেদে আপোনাৰ তাত জানটো ইগলা ইমান জল্দি নহয়তো কেইদিনমান ৰখাচোন কোনো পৰ্যায় নহ'ব মই ইটাই যাম আপোনাৰ লগত পলাই জানটো কথাটো অলপ তুমি বুজাচোন ইগলা ইমান জল্দি কৰা বস্তু নহয় ৰবাচোন ফোন এটা আহি আছে কিবা এটা কামত যাম বুলি কৈছিলো না সেই কামৰ পৰাই ফোন আহিছে ৰবা হয় নেকি দিয়ক হ'ব দিয়ক কথা পাতক হ'ব দিয়া তুমি এগিলাচ পানী আনাচোন মোৰ কাৰণে হ'ব দিয়ক জুনজুনে ফোন কৰিছি দেখোনে ফোনটো জল্দি ৰিচিভ কৰো হেল্ল' বেবী কোৱা ক'ত আছানো ইমান দেৰি কৰি আছা যে তুমি আহিব হেৰি ৰবা মই গাখীৰৰ দোকানত আহিছো গাখীৰ নিবা আহিছো অলপ দেৰি পিছত যায়ে পাম ৰবা হয় নেকি দিয়া হ'ব দিয়া তুমি একবাৰ ঘূৰি চোৱাচোন মই তোমাৰ ওচৰতে আছো ময়ে দিয়া জুনজুন ই বাগলাৰাণী বাইদেউ আপুনিহে মোক ফোন কৰি আছিল ময়ে মৰাটো কেতিয়া আহিল ডুবাইৰ পৰা হল ৰ 2 দিন মান মানুহটো মৰি গল না শুনিলো তই বোলে বিয়া পাতিব ওলাইছ বেলেগত কাৰণে ইয়াত আহিলো ডালিমিক কলো দে আমাৰ দুটা চব কথা কেও টেনচন নাই দে মতাটো মৰি গল এতিয়া তোৰ লগতে বিয়াখন হ'ব পাৰিম ভালদৰে অসৎ চৰিত্ৰহীন ৰমেনে ঠিকে কৈছিল বেলেগত তিৰিৰ লগত তোৰ সম্পৰ্ক তই এতিয়া তাইক থকে বেলে মোক বিয়া পাতবা খুজছা তই হয় হা জানটো তোমাকে বিয়া পাতবা বিচাৰো মই কথা কবা এতিয়া তোৰ চৰিত্ৰ ভালকে গম পালো মই চাই থাক মই ৰমেনৰ লগতে বিয়া হৈ দেখি আছো ডালিমি এনে নকৰিবা চুপ একদম চুপ মোক চৰ মাৰলা তোৰ নহয় চেন্দেলৰ চৰ খাবি ভালে যা আজিৰ পৰা যাতে ভুলতো দেখা নেদা তই তিৰি পাগলা হ'ব দে মৰাটো বল জল্দি বিয়াখন পাতিলো দুটাই মই ডালিমিক বিয়া পাতিম আপোনাক নাপাতো কথা কব আহিছ তই মোৰ জীৱনটো ধ্বংস কৰি তই মোক বিয়া নাপাতিলে হ'ব বল জল্দি বল এতিয়া মোক এৰি সি বেলেগ বিয়া পাতিব ওলাইছে লৈ যা লালেক লৈ যা কাৰ লগত সম্পৰ্ক কৰি আছিলো মই আৰু যদি বিয়া হলো হয় কি যে হলা হয় ৰমেনে কোৱা কথা মিছা নহয় চালা সঁচাই বেচেৰাটো মোক ইমান ভাল পাই নহব মই ৰমেনৰ লগতে বিয়া হ'ম ৰমেনে কিমান দুখ পাইছি চালা মোৰ কাৰণে তিৰি পাগলাই মই ইমান দিনে চৰিত্ৰহীন মানুহটোৰ লগতহে মই কথা পাতি আছিলো বাপ্পাও জীৱনটো বাচিল দে মোৰ কিবা কৰি ইমান অসৎ মানুহ থাকে না পৃথিৱী 42 বছৰ হল ৰখি ইয়াৰ লগতহে বিয়া হবা ওলছিলো মই তেওঁৰ ৰমেনৰ লগত বিয়া হলে টেনচন নাই চাকৰি থকা মানুহ আলা কি অসতে সি তাত ধৰি তাইৰ গিৰেকে মৰি গেল আৰু এতিয়া সি মোক বিয়া পাইছে তাইৰো স্বভাৱ ভাল নহয় বৰে গজমুৰিত আজি যি হওক জীৱনটো বৰবাদ হোৱাৰ পৰা কিবাকে যে বাচলো মই আজি ৰমেনক ফোন কৰি কম মই তাৰ লগত বিয়া হ'ম বুলি দেৰিও নকৰো তাৰ চকুৰ আগেদি বিয়া হৈ যাম মই আলা অসৎ বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো ইমানে আছিল যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই